Hi guys, namaskar, good morning. Hakuluke moi janabi hakuluke swagatam janaisu মোৰ চেনেলত পুনৰবাৰ আনি টি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছো গা পা ধুই মেলি আজৰি হয় আৰু এতিয়া ৰাতিপুৱাৰ কাৰণে ব্ৰেকফাষ্ট বনাইছো ৰুটি বনাইছো আৰু আলু বেঙেনা ভাজি আৰু এফালে এই ৰুটি অকমান বাকি আছে আৰু চাইটা বাকি আছে হৈ যাব বেছি টাইম নাই আৰু মাৰ ফালে গা পা ধুই পূজা দিছে পিনাকো গা ধুই উঠিম আৰু হনুমান চালিচা পাঠ কৰিব আজিতো মঙ্গলবাৰ আমাৰ নিয়মিত হয় ৰাতিপুৱাতে উঠি কামবোৰ কৰি মেলি আজৰি হৈ গা ধুলো ধুই মেলি এতিয়া খোৱাৰ কাৰণে খানা আৰু চাহ খালো ৰাতিপুৱাতে চাহ পানী খাই মেলি তাৰপিছত বাকীখিনি কৰিলো और दुटा पुआते गई बजार लहिले आज आम हम तो खेचारी खाम कि खेचारी खुआ कैंसेल हल हेना खाल बार जो मंगलबार खाई खेचारी तो आज ना खाओ और दुटा निचे कचु तो कचुखिनी भाजी हम और इफाले पटल तिता केरेला पटल आलू पनीर हम पनीरखिनि काटिब आछे और इयार कल और ये गरम मसला तो भिडिओ एनेकुवा स्टार्ट करिसो साथै শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম বাৰু আৰু মেকৰজনী চবজি একদম লগে লগে ফুৰি আছে ৰাতিপুৱা কিন্তু বৰষুণ দিছিলে এতিয়া নাই কমিছে বৰষুণ দিলে ভাল আৰু ঠাণ্ডা ঠাণ্ডা বইলা টেনচন নাই তো গাৰ্গীকো ধুৱাব লগা আছে খাই মেলি ল তাৰপিছত লাহেকে ধুৱাম আৰু টাইম এতিয়া 10টা হৈছে ভাত বনালে কেতিয়াবা হৈ গ'ল ৰুটি বনাইছো লাহে লাহে তো যেনক সাথী আৰু টপত বনাই মেলি দেউতাক দিও দি মেলি তাৰপিছত আমিও খাম গাইছ গাৰ্গীক ধুৱাই মেলি খোৱালো তাই শুইছে ধুনীয়াকৈ আৰু মানে কৈছিলোঁ যে আমাৰ খেচেৰি বনোৱা কেঞ্চেল কিন্তু কেঞ্চেল হোৱা নাই খেচেৰিয়ে হ'ব আজি পনীৰ হ'ব খেচেৰি হ'ব আৰু কচু বৰা হ'ব তো কচু বৰাটো মই দেখুৱাম কেনেকৈ বনাওঁ কচু বৰাটো একদম পটাত থেতেলি বনোৱা হয় আৰু এতিয়া আহিছে আমি নৰসিংহ পাত ছিঙিব ভিতৰত আছে নৰসিংহ পাত পিনাকে ছিঙি আনিব মই মানে নাযাওঁ সেইফালে কোমল কোমল চাই লৈ আহিবা কেইটামান আমাৰ এইখিনিতে আছিলে কিন্তু তাতে পুৰা জংঘল আনা আনা কেইটামান এটা ঠাৰি ছিঙিব দিছোঁ আৰু আমি 5জনহে এটা ঠাৰিতে ধুনীয়াকৈ হৈ যাব এইখিনিতে হৈ যাব এবাৰে খাম আৰু এসাঁজ খাব পালে হ'ল ভাবিছোঁ তিতাকেৰেলা বৰা বনাব পাৰোঁ নবনাব পাৰোঁ ঠিক নাই কিন্তু কচু তাৰপিছত এই নৰসিংহ পাত ভাল লাগিব বাৰু কেজি লগত একদম বৰা চৰা হ'লে বেঙেনা নাই বেঙেনা থাকিলে বেঙুনি বনাব পাৰিলে হয় বেঙেনাটো ৰাতিপুৱাই খাই দিলোঁ ফ্ৰাই কৰি আৰু মানে দালি চিটি মাৰি এতিয়া সান্দিত থৈ আহিছোঁ আৰু হৈ আছে লাহে লাহে আৰু আজি মই গাৰ্গীক ছলিড ফুড খুৱাম মানে আজিৰ পৰা অকণমান এবাৰ মাত্ৰ ট্ৰাই কৰিম আৰু যদি খায় তেতিয়াহ'লে কালিৰ পৰা দুবেলা ষ্টাৰ্ট কৰিম আৰু আজি মানে ফাৰ্ষ্ট টাইম তাইক দি চাম কেনেকুৱা ৰিয়েক্ট কৰে সেইটো চাই ল'ম আৰু তাৰপিছত লাহে লাহে খুৱাম এইটো হৈছে পনীৰ চব্জিৰ কাৰণে পটল আলু আৰু গাজৰ আৰু ইয়াত পনীৰ একদম কমকৈ ভাজি কৰিছোঁ বেছিকৈ ৰঙা কৰা নাই আৰু এইটো মছলা এইটো হৈছে পষ্ট মায়ে মানে পটাত পিচি দিছে এইটো পনীৰত দিম আৰু এইখিনি কচুবিলাক মানে মায়ে গম পাইছে এনেকুৱা সাইজত কাটি মানে পটাত থেতেলিছে আৰু এয়া সব থেতেলিছে একদম পুৰা সফট হৈ গৈছে এইটো মানে যদি তেলত দিও এই বেচনৰ লগত এনেকৈ পুৰা বইল হৈ যাব একদম ধুনীয়া হ'ব খাওঁতে আৰু ইফালে হৈ আছে খেচেৰি মানে এতিয়ালৈকে হোৱা নাই হ'ব বাকী আছে পিনাক মানে শিলচৰ যাব তো পটাপট বনাব লগা হৈ আছে মোৰ চব্জিখিনি ভাজি হৈ গৈছে চব্জিখিনি নমাই পনীৰ চব্জিটো বনাই লওঁ তাৰপিছত লাহে লাহে বৰাখিনি বনাব লাগিব আৰু পিনাকৰ যোৱা টাইম হৈ যাব বেছি টাইম নাই 1.5 ঘণ্টামান বাকী আছে সি যাব আৰু ট্ৰেইনত যাব আৰু গাড়ী উঠিলে তাক ফিডিং কৰি থৈ আহিলোঁ মই এই চান্সতে লাহে লাহে হৈ থাকক পনীৰখিনি ভাজি থৈ তাৰপিছত তাক ফিডিং কৰা আহি যাম এতিয়া যদি এতিয়া ধুনীয়াকৈ থাকিব টেনশ্যন নাই আৰু তাৰপিছত পটাপট বনাই ল'ব পাৰিম আৰু ধুনীয়াকৈ ওলাই যাব এইখিনি 50% হোৱালৈকে ভাজি কৰিম আৰু এয়া এতিয়া তেল দিব বাকি আছে আৰু এইটো পাতল আছে
ডাঠ হৈ লওক তাৰপিছত লাহে লাহে তেলখিনি দিম তেল মছলা এইটো হৈছে মছলা মানে কি আদা আৰু জিৰা গুড়ি অকণমান জলকীয়া কেইটামান আছে আৰু ইয়াত পনীৰ চব্জিটো আৰু 5 মিনিটমান বইল কৰিম তাৰপিছত নমাই দিম আৰু কচুখিনি যে মই ঢালিলোঁ একদম ভিডিঅ' কৰিবলৈ একেবাৰে পাহৰিলোঁ এইফালে হৈ আছে কচু বৰা খেচি হৈছে ফাইনেল খেচি আৰু পিন্ধাকে মানে কাঁহীত আৰু ইয়াত ঠাণ্ডা হ'লে খাব পাৰিব ইমানে গৰম গৰম খাব নোৱাৰে আৰু তাৰপিছত অকণমান ৰৈ দিয়া বৰাখিনি হৈ লওক তাৰপিছত একেবাৰে গৰম গৰম খাই দিবা আৰু নিমখ ঠিকে আছে অলপ ভাল হৈছে আৰু শুকান জলকীয়া দিয়া হৈছে যে মজা বেষ্ট হৈছে যেনেকৈ খিচিৰি কেনেকুৱা লাগে ৰান্ধা প্ৰায় শেষে পাতখিনি মানে মই ছিঙি পেলাইছোঁ ভাবিলে যে পকৰীৰ দৰে বনাই খাওঁ আৰু বেয়া হৈ আছে চব মানে কাটিও দিয়া নাই এনেকৈ মানে পাতখিনি গোটা গোটাকৈ ৰাখিছোঁ গোটা গোটাকৈ বনাই খাওঁ কেনেকুৱা লাগে বেলেগ টাইপ আৰু একেটা চিষ্টেমত কেনেকৈ খাব আজিলৈ বেলেগ চিষ্টেম আৰু দুটাফালে কমাল কুঁৱাৰ পাৰটো চাফ কৰি আছে মানে সেউলি পৰি গৈছে যে একদম লেতেৰা বহুত পিছল ভয় লাগে তাৰকাৰণে মানে চাফ কৰি আছে হৈ যাব কোনো অকণমান বাকী আছে আৰু 4টামান হ'ব একেলগতে দি দিম আৰু যি আমাৰ গাৰ্গীক খুৱাই আছোঁ চলিড ফুল এয়া চাওঁ গাজৰ আৰু অকণমান কল দিছোঁ আৰু এইয়া গাৰ্গী তাইক মানে এনে জাষ্ট ট্ৰাই কৰি চাইছোঁ আৰু কেনেকুৱা তাইৰ ৰিয়েকশ্যন কেনেকুৱা অকণমান দিম কিন্তু বেছি নহয় আগতেতো একো খোৱা নাই অকল গাখীৰে খাইছিলে এতিয়া জাষ্ট এনেই ট্ৰাই কৰিছা পনীৰ A few moments later. তো গাইজ গুড ইভিনিং সকলোকে বহুত সময় পিছত আকৌ লগ পালোঁ আৰু গাৰ্গীক খোৱালোঁ পিনাকে মেছেজ দিছে সি মানে শিলচৰ গৈ আছে যাই পাওঁতে মাতে 11টামান বাজিব চাগে মানে ফ্ৰেণ্ড এজন আছে লগৰ হোজাৰৰ তেখেতৰ লগত গৈছে আৰু 6টামানত উঠিছে গাড়ীত আৰু এতিয়া টাইম বেছি হোৱা নাই 1টা হৈছে আৰু যোৱা মই এতিয়া বনাওঁ চাহ মাক চাহ বনাই দিওঁ মানে খালী চাহ খাম বুলি কৈছে তাইক মানে ইমান সময় ফিডিং কৰি খুৱাই থৈ আহিছোঁ মাৰ ওচৰত একদম উৎপাত তাইৰ আজি ফাৰ্ষ্ট টাইম তাইক মই খোৱালোঁ আৰু গাজৰ আৰু তাতে মানে কল অলপ মিক্স কৰি দিছোঁ পকা কল গাজৰটো মানে পুৰা ডাঠ হৈ গৈছে সেইকাৰণে মই মানে এক্সট্ৰা গাখীৰ দিব মানে বিচৰা নাই গৰু গাখীৰটো আছেই কিন্তু দিব বিচৰা সেইকাৰণে কল এটা মানে অকণমান কাটি মিক্স কৰি দিছোঁ আৰু আজি ফাৰ্ষ্ট টাইম জাষ্ট তাইক চিনাকি কৰা দিছোঁ আৰু এইটো খানা বুলি মানে বেছিকৈ খোৱা নাই জাষ্ট টেষ্ট কৰি গৈছোঁ কেনেকুৱা তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয় কালিৰ পৰা এইটোৱে মানে আৰু 2 দিনমান ট্ৰাই কৰিম লাহে লাহে ট্ৰাই কৰিম আৰু প্ৰথমতে আজিহে ষ্টাৰ্ট কৰিছোঁ লাহে লাহে কৰিম আৰু মানে আকৌ চাই আছোঁ ভয়ো লাগে আকৌ মানে প্ৰতি কেনেকুৱা হয়
এইটোতো পটি কৰিছে বাৰু ৰাতিপুৱা আজি ৰাতিপুৱাও পটি কৰিছে এটাও কৰিছে কেতিয়াবা দুবাৰ হয় কেতিয়াবা তিনিবাৰ হয় মানে নৰ্মেল আৰু তাৰ মানে ঠিক ঠিকনা নাই আৰু কেতিয়াবা বেছিকৈও দিয়ে দেউতা গ'ল দোকানত হয়তো মাক অলপ চাহ বনাই দিওঁ দি মেলি তাৰপিছত মই মানে খিচিৰি খাম আজি খিচিৰিটো মানে ইমান সোৱাদ হৈছে মই নিজে বনোৱাৰ কাৰণে ক'ব পাৰে আপোনালোকে নিজে বনাই কিনে নিজে মানে কৈ আছে কিন্তু নহয় বহুত সোৱাদ হৈছে খিচিৰি একদম বহুত ভাল লাগিছে খাই পিনাকৰ মানে বহুত ভাল লাগিছে সি প্ৰথমে খালে বনোৱা টাইমতে খালে পাতলকৈ বনাব আছে পাতলকৈ বনালোঁ চব ঠিক ঠাক হৈছে যে জোখ মাখ অনুযায়ী হৈছে সেইকাৰণে বহুত ভাল লাগিছে দেউতাও কৈ আছে ভাল হৈছে বুলি পিনাকে মানে জ্বৰৰ কথা আকৌ খাই গৈছে মই কৈছোঁ লৈছোঁ আজি আৰু মঙলবাৰ সি গৈ পাওঁতে সন্ধিয়া ৰাতি হ'ব ৰাতি আৰু ক'ত খাব নিৰামিষ দোকান খোলা থাকিলে খাব শিলচৰ থাকিব পাৰি নিৰামিষ দোকান গম নাপাওঁ আৰু হোটেলতে থাকিব চাহ বনাই দিব বেছিকৈ বনোৱা নাই একদম কমকৈ বনাইছোঁ মানে আমাৰ ৰাতি অলপমান থাকিলেই হ'ল আৰু মই খাব পৰাকৈ কাৰণ ৰাতি অকল ৰুটি হ'ব মা অলপ খাব আৰু মই খাব পৰাকৈ হ'লেই হ'ল আৰু চাহ বনাই মাক দিওঁ দাগি মানে মায়ে কোচত লৈ আছে লাহে কি খুৱাব কৈছে অকণমান লৈ থাকা চাহ বনাই আনো অকল খালি চাহ খাম বুলি কৈছে মায়ে মাক অকল খালি চাহ বনাই দিওঁ আৰু মই খিচিৰি খাম ফেনটো অফ কৰি দিওঁ মানে আমাৰ এই জুইবিলাক মানে নুৱাব খুজি যায় এইফালে হৈ আছে যে গাখীৰখিনি গৰম কৰিলোঁ সেই চচতে চব্জি আছে পনীৰ চব্জি আছে ৰাতি ৰুটি বনাম আৰু আলু ভাজি বেঙেনাও আছে বেঙেনা মানে দেউতাই যে আনিছে পিছত আনিছে চাগে বেঙেনা সেই মই বজাৰত দেখুৱাইছিলোঁ আপোনালোক তেতিয়া বেঙেনা নাছিলে পিছত আনিছে যে সেইকাৰণে মই চোৱা নাই নহ'লে বেঙেনা ফ্ৰাই কৰিলোঁ হয় ৰাতি চাগে বেঙেনাই ফ্ৰাই কৰিম বেঙেনা ফ্ৰাই কৰিলে ৰুটিৰ লগত খাবলৈও ভাল হয় চাওঁ আৰু কি ক'ম টাইমটো আহি লওক তাৰপিছত লাহেকৈ বনাব চাহ হৈ গৈছে খালি চাহ খাবলৈ কৈছে খালি চাহ দি আকৌ ৰুমাক এয়া মোৰ কাৰণে খিচিৰি লৈ ল'লোঁ বুট আছিলে আৰু অলপ তিয়ঁহ কাটি লৈছোঁ তিয়ঁখিনি থাকোঁতে বাকলি গুচোৱা নাই বাকলি নুগুচাকৈ খাবলৈ বহুত ভাল পাওঁ মানে একদম লোকেল হয় সেইকাৰণে বাকলি থকাটো বহুত ভাল পাওঁ খাবলৈ তো খাই মেলি লওঁ আৰু মেকুৰীটো আমাৰ দাদাৰ ৰুমত হৈ আছে এই দৰ্জাটো লগাই থ'ম কাৰণ গ্ৰিলৰ ফাকেৰে ডাঙৰ মেকুৰীটো আহি যায় বিচনাত হৈ আছে দাদাৰ বিচনাত A few moments later আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে হৈ গৈছে বনোৱা মেলা ৰুটি বনালোঁ আৰু এয়া ৰুটি আৰু কৈছিলোঁ যে বেঙেনা ফ্ৰাই কৰিম বুলি তো কৰিলোঁ আৰু কচু বৰ আছিলে তিনিটামান সেইখিনিও মানে গৰম কৰি একেলগতে দিলোঁ আৰু গালি পেলাই হৈ আছে বনাই মেলি আজৰি আৰু পটককৈ বনাই মেলি ল'লোঁ আৰু এতিয়া টাইম 10:30 এয়া দাদা আহিব আছে দাদা আহিলে ভাত খাম দেউতা আহি গ'ল দেউতা শুই আছে আৰু আমাৰ মেকুৰী একদম ভৰি খোজে শুই আছে আজি মানে খোৱাটো ঠিক হোৱা নাই ভাত নাই যে খিচিৰি এতিয়া ৰাতি মানে গাখীৰ আৰু ৰুটিয়ে মিক্স কৰি দিব লাগিব গাখীৰ দিছোঁ দিনটোত হ'লেও মানে ভাত খাব পৰা নাই আৰু বেচেৰা গাখীৰ এতিয়া আমাৰ ৰুমত লৈ ফিডিং কৰা ডাইপাৰ পিন্ধাই খুৱাওঁ কি পিনাকে মানে ট্ৰেইনত যাব লগা আছিলে কিন্তু ট্ৰেইনত যোৱা নাই আৰু একদম গাড়ীতে গৈছে লগতে মানে গাড়ী লৈ আহিছে লগতে গাড়ীতে গৈছে তো যাই পাওঁতে 11:30-12টামান বাজিব তো যেন হওক আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নকৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট